মই অসমীয়া পৰিষদৰ কেন্দ্ৰীয় সভাপতি আব্দুল বাতেন। আজি মই এই নৱবৰ্ষৰ এই সন্ধিখনত অসমীয়া পৰিষদৰ তৰফৰ পৰা অসমীয়া জাতিৰ বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতিজন ব্যক্তিলৈ মই নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো পৰস্পৰৰ মাজৰ যিটো শান্তি সম্প্ৰীতিৰ যিটো এনাজৰী সেইটো যাতে মজবুত হৈ থাকে এই 2024 বৰ্ষটোত আৰু আগন্তুক দিনতো যাতে স্থায়ীভাৱে এইটো অবিৰতভাৱে শান্তি সম্প্ৰীতিৰ এনাজৰীডাল সুৰক্ষিত হয় তাৰ বাবে প্ৰতিজন অসমীয়াই প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ মই আহ্বান জনাইছোঁ। লোকসভাৰ বিভিন্ন প্ৰান্তত আপোনাৰ নাম এটা উঠিছে যে আপুনি প্ৰতিদ্বন্দ্বিতা কৰিব আৰু এই ক্ষেত্ৰত আপুনি কোনটো ৰাজনৈতিক দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে বা কোনো ৰাজনৈতিক দলে আপোনাক মানে আহ্বান জনাইছে নেকি, এনেকুৱা কিবা প্ৰকাশ কৰিব নেকি? মই আপোনাক আগতেই কৈছোঁ প্ৰায়বিলাক ৰাজনৈতিক দলেই প্ৰতাৰণাৰ ৰাজনীতি কৰিছে, ছলচাতুৰিৰ ৰাজনীতি কৰিছে, বঞ্চনাৰ ৰাজনীতি কৰিছে, মেৰু বিভাজনৰ ৰাজনীতি কৰিছে, ভয় ত্ৰাস দেখুৱাই ভোট লোৱাৰ ৰাজনীতি কৰিছে, সাম্প্ৰদায়িক ৰাজনীতিও কৰা দেখা গৈছে। তো মই সেই ৰাজনৈতিক দলসকলৰ বা দলসমূহৰ লগত মইতো যোৱাৰ প্ৰশ্ন নাই, কাৰণ সেইটো ট্ৰেডিশ্যনেল ৰাজনীতি আৰু ট্ৰেডিশ্যনেল ৰাজনীতিয়েই সমস্যাৰ জটিলৰ ফালে লৈ গৈছে। গতিকে এই জটিল সমস্যাৰ পৰা এই জনগোষ্ঠীক বা অসমীয়া জাতিৰ সংকটৰ পৰা ৰক্ষা কৰিবলৈ হ'লে, এওঁলোকক উদ্ধাৰ কৰিবলৈ হ'লে, বিশেষকৈ মিয়া জনগোষ্ঠী উদ্ধাৰ হ'লে অসমীয়া জাতি উদ্ধাৰ হ'ব। আপুনি তেনেহ'লে কোনটো ৰাজনৈতিক দলক সমৰ্থন কৰিব বা কোনটো? মই ৰাজনীতিক দলৰ নো ভোটত আছোঁ। এতিয়া মই মই নোটাত আছোঁ। মই ৰাজনৈতিক দলৰ সমৰ্থনত থকাৰ যুক্তি নাই, কিন্তু ইতিমধ্যেই কিছুমান ৰাজনৈতিক দলৰ লিডাৰে মোৰ লগত যোগাযোগ কৰিছে যে ছাৰ আমাৰ দলত আহক, কিন্তু মই এতিয়াও চূড়ান্ত সিদ্ধান্ত লৈ যোৱা নাই, কাৰণ মই এটা সংগঠনৰ সভাপতি হিচাপে, কেন্দ্ৰীয় সভাপতি হিচাপে সংগঠনৰ লগত বৈঠক হ'ব, সংগঠনে সিদ্ধান্ত দিব, কিন্তু সংগঠনে সিদ্ধান্ত দিলেও সংগঠন যিহেতু ৰাইজৰ দ্বাৰা সংগঠন, কিন্তু ৰাইজেওতো আগবাঢ়ি আহিব লাগিব, এওঁলোকৰ সচেতনতাটো অলপ থাকিব লাগিব না। কি গোটেই জীৱন এওঁলোকে কি বেছিভাগেই দেখা গৈছে যিটো ৰাজনীতিৰ মেৰ পাকত পৰি আছে, অন্ধকাৰত পেলাই ৰাজনীতিহে কৰিছে এওঁলোকে। গতিকে আহিছে দল, প্ৰস্তাৱো দিছে, কিন্তু মই এই মুহূৰ্তত প্ৰকাশ কৰাত নাই। গোটেই পাৱাৰ ভোটাৰ নাগৰিকৰ হাতত আছে। MLAৰ জন্ম ভোটাৰ নাগৰিকে দিছে, MP জন্ম দিছে ভোটাৰ নাগৰিকে। এতিয়া তেওঁলোকৰ সমস্যা সমাধানৰ উপায় ভোটাৰ নাগৰিকৰ হাততেই আছে। MLA MPৰ হাতত মই মোৰ অবজাৰভেশ্যনত দেখা পোৱা নাই, কাৰণ সমস্যা যিহেতু কমি অহা নাই, সমস্যা জটিলৰ পৰা জটিলতৰ হৈ আছে। ইভেন এই মুহূৰ্তত মিয়া জনগোষ্ঠীৰ মানুহক অবৈধ অনুপ্ৰৱেশকাৰী, সন্দেহযুক্ত নাগৰিক, বাংলাদেশ মূলীয় ইত্যাদি ভাষাৰে মন্তব্যৰে এওঁলোকক তুচ্ছ তাচ্ছিল্য কৰা হৈ আছে। আৰু এনেকুৱাভাৱে যদি হৈ থাকে, আগন্তুক দিনত এওঁলোকৰ নাগৰিকত্বৰ সমস্যা, ইভেন সাংবিধানিক অধিকাৰৰ পৰাও সমস্যা সৃষ্টি নিশ্চিত হৈ আছে, আৰু ভোট দিয়াৰো অধিকাৰ থাকিবনে নাই মোৰ সন্দেহ হৈ আছে। গতিকে মই আগবাঢ়িব পাৰোঁ, যিহেতু যাৰ হাতত পাৱাৰ আছে তেওঁলোকে আগত আগবাঢ়ি আহিব লাগে। ভোটাৰ নাগৰিক সমাজ এওঁলোকৰ সমস্যা অলপ হ'লেওতো বুজিব লাগিব। কি এতিয়াও বুজা নাই নেকি? ৭৫ বছৰতেও কি এওঁলোকে বুজা নাই নেকি? নিশ্চয় বুজিবলৈ সক্ষম হৈছে কিছুমানে অন্তত, কাৰণ কিছুমান সচেতন ব্যক্তি ইতিমধ্যেই মোক ফোনত যোগাযোগ কৰিছে, ছাৰ আপুনি আহিব লাগে। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে।
পাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি